এতিয়া চাওক কিছু ৰাজনীতিবিদসকলে BTAD ইলেকশ্যনত BTR নিৰ্বাচনত দেখিলে তেওঁলোকে কিমান নিজ পৰ্যায়ত নামিছিল একেবাৰে মেকুৰী বান্দৰ ইত্যাদিলৈকে তেওঁলোকৰ মানে ভাষা একেবাৰে তললৈ নামিছিল। এতিয়াও যদি কোনোবাই অসমৰ মুছলমানৰ খিলঞ্জীয়া মুছলমানসকলৰ যি অৱদান এই অৱদান যদি এতিয়াও বুজিবলৈ চেষ্টা নকৰে তেনেহ'লে এই অসমীয়া জাতিৰ স্বাৰ্থতেই এই অসমীয়া জাতিক সন্মান কৰাৰ কাৰণে যিসকল ৰাজনীতিবিদ লাগিছে তেওঁলোকক আমি হকিয়াই দিছোঁ যে তেওঁলোককো এই দিছপুৰৰ 200 মিটাৰ আঁতৰত থকাৰ কাৰণে যি ধৰণৰ পন্থা ল'ব লাগে আমি সেই ধৰণৰ পন্থা অসমৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ যি জনগোষ্ঠী আছে সকলোকে ঐক্যবদ্ধ কৰি আমি সেই পন্থা লোৱাৰ কাৰণে আমি বাধ্য হ'ম। তেওঁলোকৰ ইস্যু নাইকিয়া হৈ গৈছে, অৰ্থাৎ যিকেইটা প্ৰতিশ্ৰুতি দি 2016 চনত দিছপুৰ দখল কৰিছিল তাৰ প্ৰতি তেওঁলোকে ইউটাৰ্ণ মাৰিছে। গতিকে অসমীয়া জাতিয়ে বুজি পাইছে যে ইয়াত তেওঁলোকৰ কোনো শেষ ৰণ নাই, ইয়াতে এটাই শেষ ৰণ আছে যে অসমৰ যি প্ৰাকৃতিক সম্পদ আছে অসমত এই শেষবাৰৰ কাৰণে সৰ্বশেষৰ কাৰণে যে উদ্যোগপতিসকলৰ ওচৰত এই পুঁজিপতিসকলৰ ওচৰত অসমখনক বিক্ৰী কৰাৰহে তেওঁৰ এটা ৰণ আছে বুলি অসমীয়া ৰাইজে বুজি পাইছে। ইয়াত কোনো সভ্যতাৰ যুঁজ ইয়াত এটাই ভাৰতবৰ্ষত এটাই হিন্দু সভ্যতা, এই এটাই কোনো যুদ্ধৰ কথা ইয়াতে নাই। গতিকে এতিয়া উন্নয়নৰ প্ৰতি পিঠি দি এতিয়া অপ্ৰাসংগিক কিছু বিষয়ক ইস্যু কৰি লৈ যি ৰাজনীতি আৰম্ভ কৰিছে ইয়াত তাজপাতৰ দৰে হৈ যাব। অহা 2021 ইলেকশ্যনত ইয়াত জাতীয়তাবাদী ট্ৰেণ্ডৰ অসমীয়া জাতিক ভাল পোৱা ৰাইজ আজি আঞ্চলিকতাবাদী দৰ্শত ঐক্যবদ্ধ হৈ আজি ইয়াত ৰাষ্ট্ৰীয় যি দল আছে এই দল ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই দিয়াৰ কাৰণে পৰিস্থিতিৰ আমি পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ আৰু সেই কামখিনি অহা এই মাৰ্চ এপ্ৰিলৰ ভিতৰতে আপোনালোকে দেখিবলৈ পাব কি ধৰণৰ পৰিস্থিতি এটা সৃষ্টি হয়। আমি সেই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে কিয়নো অসমৰ এই অসমীয়া জাতিৰ বৃহত্তম জনগোষ্ঠী মিয়াসকলক ভোট বেংকৰ যি ৰাজনীতি কৰি আহিছিল, গতিকে সেই ভোট বেংকৰ বন্দিত্বৰ পৰা ওলাই আহি অসমীয়া জাতিৰ আন জাতি জনগোষ্ঠীৰ লগত আমি মিলি ইয়াত অন দি ওৱান হেণ্ড আমি অসমীয়া জাতি প্ৰতিষ্ঠা কৰিম, অন দি আদাৰ হেণ্ড ইয়াতে দিছপুৰত আমি সুস্থ এটা চৰকাৰ দিয়াৰ কাৰণে আমি ৰণকৌশল ইতিমধ্যে হাতত লৈছোঁ।